ৰাম ৰাম বন্ধুসকল, আজি আমাৰ মাজত আছে ডক্টৰ প্ৰদীপ শইকীয়া ছাৰ। আমাৰ জিমতে বহুত কেইবছৰ কৰিছিল, এতিয়া শিলচৰত থাকে ন ছাৰ। তো আজি আহিছে আমাৰ তাত। চ' আজি ছাৰৰ চেষ্ট ৱাৰ্কআউট এখন ৰুটিন মানে কৰাই দিম বুলি ভাবিছোঁ। ছাৰ আহক, চেষ্ট কৰাই দিম। চ' ছাৰক আজি মানে এটা চুপাৰ ছেট এক্সাৰচাইজেৰে চেষ্টটো আৰম্ভ কৰাব বিচাৰিছোঁ। ডিক্লাইন ডাম্বেল ফ্লাইজ উইথ পুলৱাৰ। ছাৰ চাই ল'ব এনেকৈ কৰিবলৈ। এনেকে 12 to 15 কৰিব আৰু লগে লগে এইটো গ্ৰিপত পুলঅভাৰটো কৰিব। বেছি তলত নিব নালাগে। ইমান মানৰ পৰা আপুনি আপাৰ চাইডত চেষ্টটো টাইটকে ৰাখি স্কুইজ কৰিব জাষ্ট তেনেকে। ব্ৰিড ইন, ব্ৰিড আউট। যেতিয়া তললৈকে নিব ব্ৰিড ইন কৰিব, ব্ৰিড আউট। গোটেই লগাই নিদিলেও কথা নাই, ইমানলৈকে আনিলে হ'ল। কৰক, বঢ়িয়া। য়েছ, বঢ়িয়া। এইটো আপুনি মিনিমাম 15 to 20 লৈকে কৰিব। এনেকে কৰি তাৰপিছত এইটো লগাই ল'ব, পুল অভাৰ কৰিব। এইটো এলবটো ষ্ট্ৰেট ৰাখিব, আপ। বেছি তললৈকে আনিব নালাগে, চেষ্টটো স্কুইজ কৰিব। ব্ৰিড ইন, ব্ৰিড আউট। বঢ়িয়া। এইটো ব্ৰিড ইন, ব্ৰিড আউট। এনেকে 4টা ছেট কৰিব ছাৰ। চ' নেক্সট আমি কৰাম কেবল ক্ৰছ অভাৰ। মেইন থিং কি, এইখন ৰুটিনত মেইনলি লৱাৰ চেষ্টত ফ'কাছ কৰা গৈছে। সেইকাৰণে ৰুটিনখন মানে অলপ আনকমন যেন লাগিব, কিন্তু মেইন কথা হৈছে লৱাৰ চেষ্টৰ মানে যিটো মানে ৰাউণ্ডনেছটো, সেইটোৰ কাৰণে ফ'কাছ কৰা হৈছে। ডিক্লাইন ডাম্বেল প্ৰেছ, ডাম্বেল ফ্লাইছৰ লগত পুলঅভাৰ হোৱাৰ পিছত কেবল ক্ৰছ 4টা ছেট কৰা ছাৰক। ছাৰ চাব, কেবল ক্ৰছটো এইটো আপুনি বেছি বেণ্ড নকৰিব, ডাইৰেক্টলি আইচলেশ্যন এক্সাৰচাইজটো ডাইৰেক্ট কৰিব। এইটো ব্ৰিড ইন, ব্ৰিড আউট। ছাৰ অকণমান হাউলি ল'ব। ফ'কাছ হৈছে লৱাৰ চেষ্টত ছাৰ। গ্ৰিপটো টাইটকে ৰাখিব। ব্ৰিড ইন কৰক, ব্ৰিড আউট। বঢ়িয়া। মিনিমাম 15 to 20 ৰেপছ কৰিব, 4টা ছেট কৰিব এইটো। চ' কেবল ক্ৰছ হৈ গ'ল। এতিয়া স্মিথ মেচিনত ইনক্লাইন বাৰ্বেল প্ৰেছ কৰাম 4টা ছেট। লাষ্টৰটো ড্ৰপ ছেট কৰাম। ছাৰ ইনক্লাইন বাৰ্বেল, য়েছ, ৰেডি। ব্ৰিড ইন, ব্ৰিড আউট। আৰু এটা কথা মন কৰিব ছাৰ, এই বাৰডালৰ তলেৰে আহিব এলবটো। এলবটো বেছি সন্মুখতো যেন নাই, পিছতো যে নাযায়। এইটো এইটো পাৰফেক্ট। য়েছ, ওৱান, কামান, টু, থ্ৰী, ইজি, ফ'ৰ। বঢ়িয়া, বঢ়িয়া। এনেকে 4টা ছেট কৰিব লাগিব। চেষ্টৰ এক্সাৰচাইজ এটা আছে, এইটো আপাৰ চেষ্টৰ হয়। ল' কেবল ক্ৰছ অভাৰ, তলৰ পৰা আপাৰ চেষ্টটো মানে ফ'কাছ কৰিম। তাৰপিছত লাষ্টত এটা ট্ৰাইচেপৰ এক্সাৰচাইজ কৰাম। ছাৰ এইটো কৰক ছাৰ, ল' কেবল। য়েছ, অকণমান আগুৱাই যাব বাছ। এইটো গ্ৰিপটো টাইটকে ৰাখিব, আপাৰ চেষ্টত ফ'কাছ কৰিব। আপ, বঢ়িয়া। আপ, ইজি, নাইচ, বঢ়িয়া। কৰক, ব্ৰিড ইন, ব্ৰিড আউট। বঢ়িয়া। য়েছ, কেবল ক্ৰছ 4টা ছেট হৈ গ'ল। এতিয়া ছাৰৰ ষ্টেমিনা অলপ আছে বোলে, অকণমান ট্ৰাইচেপ কৰাই দিওঁ। আহক ছাৰ, এইটো ভি বাৰ প্ৰেছ ডাউন কৰক। এইটো এইটো ছাৰ মই দেখাই দিছোঁ। ভি বাৰ প্ৰেছ ডাউনটো কি কৰিব আপুনি, ফাৰ্ষ্ট কথা এই ৰিয়াৰ ডেলটো আৰু বেকৰ লগত পুৰা কম্পেক্ট কৰি ৰাখিব। এইটো যেন মুভ নহয়, ডেলটো যেন মুভ নহয়, টাইটকে ৰাখিব, ফিক্স কৰিব, পুছ কৰিব। বাছ এইটো কৰকচোন ছাৰ। গ্ৰিপ এলবটো অকণমান তলত আনক, তলত। টাইটকে ৰাখক। বঢ়িয়া, নাইচ ওৱান। টু, পাৰফেক্ট। থ্ৰী,
4, 5, 6, বঢ়িয়া, 7, 8, 9, 10, বঢ়িয়া। ত' এইটো চ' 4 ছেট হৈ গ'ল ট্ৰাইচেপৰ। ত' ছাৰক অকণমান ষ্ট্ৰেচিং কৰাই দিওঁ। চ' চেষ্ট হওক, শ্বল্ডাৰ হওক, মাৰিলে ষ্ট্ৰেচিংটো কৰাটো খুবেই দৰকাৰী। নিজেও কৰিব পাৰি, ছাৰক মই কৰাই দিছোঁ আজি। এইটো ট্ৰাইচেপৰ ষ্ট্ৰেচিং হয়। আজিলৈ ইমানখিনিয়ে আছিল ছাৰ, ভাল লাগিল, আহিব আকৌ।